আমাৰ জাগনৰ পৰা লোড নহ'ল, তেওঁ অৰুণাচলৰ ভিতৰত সোমাই আহিলোঁ। ইয়াৰ পৰা স্ক্ৰেপ লোড হ'ব, লোহা ভাঙা চিঙা লোড হ'ব। চাওক অৰুণাচলৰ দৃশ্য চাওক, অৰুণাচলত আজি আমি সোমাই আহিলোঁ। এইটো চাওক অৰুণাচল। ইয়াতে কিন্তু তেলৰ দামটো বহুত কম, টেংকি ফুল কৰি লৈছোঁ। মুঠতে আপোনাৰ 10,000 টকাত টেংকি ফুল হৈ গৈছে। আর অসমত হলে আপনার 12,000 13,000 লাগে, 13,000 মোট ট্যাঙ্কি ফুল হয়, 3,000 টাকা ডিফারেন্স। তো চাওক অৰুণাচলৰ নদী পালোঁ আমি, কিবা নদী জাগাৰ নাম নাজানো। চাওক তাতে পাৰ্টি গ'ল চলি আছে, আছে না পাৰ্টি চলি আছে। ইফালে চাওক আর এখন ব্রিজ পালো। নদীত চাওক পানীটো কিন্তু পুৰা চাফা, আইৰণ নাই অলপো, পুৰা জিগা পানী। পাথৰ বালি আছে নাই, সেইকাৰণে খালি পাথৰ আৰু বালি। চাওক কেনেকা একেবাৰে তাজা তাজা গাছৰ পৰা ছিঙি লৈ আহিলোঁ। ৰাস্তাতে ধুনীয়া আৰু বহুত চাই ভাল লাগিল, খায়ো ভাল লাগিল। এটা খাই চালোঁ, সেইকাৰণে বেছিকৈ লৈ ল'লোঁ অলপ। তো ভাত বনোৱা সময় নাই, আমি ইয়াতে কিবা অলপ খাই লওঁ। চাওঁ কি আছে, ভাত যদি থাকে ভাতে খাই ল'ম, নহ'লে ৰুটি থাকিলে ৰুটি খাই ল'ম। ভোকো লাগিছে, ভাত বনোৱা সময় নহ'ব আজি আমাৰ। এইখন হোটেলতে খাওঁ এতিয়া। এইটো কি জেগা বা পালোঁ, জেগাৰ নামটো নাজানো মই। এইফালে আজি প্ৰথমবাৰ আহিছোঁ, কোনোদিন অহা নাই অৰুণাচলত, সেইকাৰণে নামবিলাক মই একো ক'বই নোৱাৰোঁ, কি কি পাওঁ নাপাওঁ। ভাতখিনি খাই লওঁ। তো ভাত আছে, ভাতে খাই লওঁ। মই হাতটো ধুলোঁ, এই হাতটো ধুই আছে। চাওঁ চব্জি কি কি আছে। তো আমাৰ ভাত লাগি গ'ল, মাংস। তো ভাতখিনি খালোঁ, কিন্তু আমাক ঠগালে। ব্ৰইলাৰ মাংস ভাত কিমানকৈ লৈছে জানে? 250 টকাকৈ লৈছে। কিন্তু সি অসমৰ পৰা অহা বুলি গম পাইছে নাই, সেইকাৰণে দামটো বেছি লৈছে, 250 টকাকৈ লৈছে। 3 পিচকৈ মাংস দিছে আপোনাৰ, আৰু ভাত 240 টকাকৈ লৈছে, হয়নে? 240 টকা। আৰু পানী বটল লৈছোঁ দুটা, পানী বটল লৈ 250 টকাকৈ লৈছে। চাইছে মানুহ ঠগাই কেনেকৈ খায়। চাওক কেনেকুৱা লাগি আছে চাওকচোন, নদী বুলি কোনোবা ক'ব নাই এইটো। খালি পাথৰে পাথৰ, ইমান ডাঙৰ ডাঙৰ পাথৰ। চাওক আমি এতিয়ালৈকে গৈ আছোঁ, পোৱা নাই এতিয়ালৈকে। এইখিনি জাগাৰ নাম বা কি ক'ব নোৱাৰোঁ। ভিউটো চাওকচোন অলপ, ভিউটো বাহ বাহ। চাওক কি ধুনীয়া দৃশ্য এটা, একবাৰে মজাৰ, আছে না? অলপ পানী যাই আছে তলেদি, খালি পাথৰে পাথৰ। নদীত পাহাৰ আছে এইটো চাইডত। মজাৰ সৌন্দৰ্যটো ইমান বুজাব পৰা নাই, ইমান ধুনীয়া। মোৰতো বহুত ভাল লাগিছে, সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ, আপোনালোকক অলপ শ্বেয়াৰ কৰি দিলোঁ। চাই যদি ভাল লাগে, কেনেকুৱা লাগছে ক'ব গাইজ, পষ্ট দিলে তাতে পুৰা মজা লাগিছে, চাইছে না? তো চাওক
পানী যাই আছে বল্ডাৰৰ পৰা বা বহুত তলত চালে মাথা ঘূৰাই যায় মানে চাওক বেমাৰী মানুহ ন অসুখ হৈ আছে সেইকাৰণে মাথা ঘূৰাই দিয়ে তলৰ ফালে চালে বহুত তলত তে হ'ব বেছি টাইম ৰখিব নোৱাৰোঁ মেইন ৰাস্তাতে